নমস্কাৰ, এটা ডাঙৰ খবৰ লৈ আছো। পাণবজাৰ আৰক্ষী থানাৰ প্ৰাক্তন অচি ভাৰ্গৱ বৰবৰাই যিগৰাকী লোকৰ ওপৰত অৰ্থাৎ জ্ঞানদীপ হাজৰিকাৰ ওপৰত আক্ৰমণ চলাইছিলে, সেই জ্ঞানদীপ হাজৰিকাক এটা USTMৰ স্বত্বাধিকাৰী মহবুবুল হকে চাকৰি প্ৰদান কৰিছে। ইতিমধ্যে মহবুবুল হকে নিজে হোৱাটছআপ যোগে সেই জ্ঞানদীপ হাজৰিকাক এটা মেছেজ প্ৰেৰণ কৰিছিলে যে তুমি মোৰ লগত থাকা, তোমাক মই সেকশনেল অফিচাৰ হিচাপে ৰাখিম। আৰু তাৰ পাছতে জ্ঞানদীপ হাজৰিকাই হ'ব বুলি কৈছিলে আৰু সমৰ্থন জনাই জ্ঞানদীপ হাজৰিকালৈ সেই মেছেজটো অহাৰ পাছতে যিগৰাকী প্ৰহিত হৈছিলে আৰু যিটো ঘটনাক লৈ সমগ্ৰ ৰাজ্যবাসী ক্ষোভত ফাটি উঠিছিলে সেই অচি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে। ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে তদন্ত ইতিমধ্যে ঘোষণা হৈছে, কিন্তু যিগৰাকী ডেলিভাৰী বয় হিচাপে কৰ্মৰত হৈ আছিল, গুৱাহাটীত জীৱন নিৰ্বাহ কৰি আছিলে, তেওঁ প্ৰাক্তন কটনিয়ান। দুটা সাবজেক্টত বেক লগাৰ পিছতে প্ৰাক্তন কটনিয়ান হিচাপে তেখেতে গুৱাহাটীত থাকিবৰ বাবে এইগৰাকী জ্ঞানদীপ হাজৰিকা আপোনালোকে সকলোৱে চিনি পায়। এইগৰাকী জ্ঞানদীপ হাজৰিকাক USTMৰ স্বত্বাধিকাৰী মহবুবুল হকে ইতিমধ্যে চাকৰি প্ৰদান কৰিছে আৰু চাকৰি প্ৰদান কৰিছে ঠিকেই, সেই চাকৰি প্ৰদানৰ যিটো পদ সেইটো হৈছে সেকশনেল অফিচাৰ হিচাপে নিযুক্তি লাভ কৰিলে জ্ঞানদীপ হাজৰিকা। এটা ভাল খবৰ জনাইছোঁ জ্ঞানদীপ হাজৰিকাৰ পৰিয়ালৰ বাবে, জ্ঞানদীপ হাজৰিকাৰ বাবে, যিগৰাকী জ্ঞানদীপ হাজৰিকা সমগ্ৰ ৰাজ্যবাসীৰ আগত যিটো ছ'চিয়েল মিডিয়াত সমগ্ৰ ৰাজ্যবাসীৰ আগত ভাইৰেল হৈ পৰিছিলে, সেই জ্ঞানদীপ হাজৰিকাৰ প্ৰহিত যিগৰাকী যুৱক, সেই যুৱকজনক USTMৰ তৰফৰ পৰা চাকৰি প্ৰদান কৰা হৈছে। আৰু দ্বিতীয়তে যিগৰাকী জ্ঞানদীপ হাজৰিকাক পাণবজাৰ থানাৰ প্ৰাক্তন অচি ভাৰ্গৱ বৰবৰাই নিৰ্মমভাৱে প্ৰহাৰ কৰিছিলে, বৰ্বৰভাৱে আক্ৰমণ কৰিছিলে আৰু সেই ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ইতিমধ্যে তদন্ত ঘোষণা কৰা হৈছে, তদন্ত চলি আছে। কিন্তু জ্ঞানদীপ হাজৰিকাৰ ভৱিষ্যতৰ কথা চিন্তা কৰি এইগৰাকী মহবুবুল হকে এটা খুব ইতিবাচক কাম কৰিলে, যিটো কামে এতিয়া সমগ্ৰ ৰাজ্যবাসীয়ে প্ৰশংসাৰে উপচাই পেলাইছে। মহবুবুল হকক সমগ্ৰ ৰাজ্যবাসীয়ে আপোনাৰ প্ৰশংসাৰে উপচাই পেলাই, কাৰণ জ্ঞানদীপ হাজৰিকাৰ যিগৰাকী যুৱকে তেজপুৰ জামুগুৰি হাটৰ যিগৰাকী যুৱকে সেই ডেলিভাৰী বয় হিচাপে কাম কৰি আছিলে আৰু তাৰপিছত সামান্য ভুলৰ বাবে জ্ঞানদীপ হাজৰিকাক প্ৰহাৰ কৰিছিলে আৰক্ষীয়ে, সেইগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে তদন্ত ঘোষণা হৈছে। ইতিমধ্যে বহুতে শুভেচ্ছা জ্ঞাপন কৰিছে, আপোনালোকে শুভেচ্ছা জ্ঞাপন কৰিব পাৰে। প্ৰাক্তন কটনিয়ান জ্ঞানদীপ হাজৰিকালৈ চাকৰিৰ অফাৰ অহাৰ পিছতে ইতিমধ্যে মহবুবুল হকে চাকৰি প্ৰদান কৰিছে আৰু এইগৰাকী জ্ঞানদীপ হাজৰিকাৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তেখেতক নিমন্ত্ৰণ জনোৱা হৈছিলে আৰু কৈছে হোৱাটছআপ যোগে তুমি মোৰ লগত থাকা, মই তোমাক এটা অফাৰ দিছোঁ, সেকশনেল অফিচাৰ হিচাপে তুমি মোৰ সৈতে কাম কৰা। আৰু এতিয়া সেই জ্ঞানদীপ হাজৰিকা ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকনলজি মেঘালয়ৰ সেই মহবুবুল হকৰ স্বত্বাধিকাৰী মহবুবুল হকৰ নেতৃত্বত চলা সেই USTMৰ তেওঁ কৰ্মচাৰী হিচাপে এটা ভাল বিষয় বাবদ তেখেতে জ্ঞানদীপ হাজৰিকাই চাকৰি লাভ কৰিলে। আৰু এই খবৰটো এতিয়া সকলোতে বিয়পি পৰাৰ পাছতে সমগ্ৰ ৰাজ্যবাসীয়ে বিভিন্ন সেই USTMৰ ছাত্ৰ, অন্য ছাত্ৰ সমাজে তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছে। তেখেতৰ মাতৃয়ে যথেষ্ট দুখ প্ৰকাশ কৰিছিলে সামাজিক মাধ্যমত সেই জ্ঞানদীপ হাজৰিকাক প্ৰহাৰ কৰা ভিডিঅ'টো দেখি। তাৰপিছতে মাতৃৰ প্ৰতিক্ৰিয়া আছিলে, পিতৃহীন সেই জ্ঞানদীপ হাজৰিকাৰ ভৱিষ্যত নিৰাপত্তা ৰক্ষাৰ স্বাৰ্থত মহবুবুল হকে যিটো বিষয়াৰ চাকৰি প্ৰদান কৰিলে USTMৰ, আৰু মহবুবুল হকে নিজেই তেখেতক মাতি নি এপইণ্টমেণ্ট লেটাৰ যিখন নিযুক্তি পত্ৰ হাতত অৰ্পণ কৰিছে। এটা ভাল খবৰ এই মুহূৰ্তত আপোনালোকে এই খবৰটোৰ তলত কমেণ্ট বক্সত লিখিব পাৰে, শুভেচ্ছা জ্ঞাপন কৰিব পাৰে।